বকুৰ জবেপাৰাত পঞ্চায়ত নিৰ্বাচন ৩৩ নং পূব বেকেলি গাঁও পঞ্চায়তৰ ৪ নং জবেপাৰা ৱাৰ্ডৰ নিৰ্দলীয় সাধাৰণ সদস্য পদৰ প্ৰাৰ্থী ইন্দুপ্ৰভা বড়ো ৰাভাৰ নিৰ্বাচনী কাৰ্যালয় মুকলি। সম অধিকাৰ, সম উন্নয়ন আৰু সম বিকাশৰ স্বাৰ্থত আগন্তুক ৭ মে'ত অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন। এইলৈ সমগ্ৰ পঞ্চায়ত এলেকাবোৰত বলিছে নিৰ্বাচনী গৰম বতাহ। সমাগত পঞ্চায়ত নিৰ্বাচনত ৩৩ নং পূব বেকেলি গাঁও পঞ্চায়তৰ ৪ নং জবেপাৰা ৱাৰ্ডৰ নিৰ্দলীয় সাধাৰণ সদস্য পদৰ প্ৰাৰ্থী ইন্দুপ্ৰভা বড়ো ৰাভাৰো বলিছে নিৰ্বাচনী প্ৰচাৰৰ জোৱাৰ। ইন্দুপ্ৰভা বড়ো ৰাভা, মই ৩৩ নং পূব বেকেলি গাঁও পঞ্চায়তৰ এগৰাকী সদস্য জবেপাৰা ৪ নম্বৰ ৱাৰ্ডৰ। বৰ্তমান মই মোৰ প্ৰতীকটো হৈছে ৰেডিঅ'। সঁচাকৈ মই ভবাই নাছিলোঁ যে এনেকৈ আপোনালোকৰ ওচৰত ওলাই আহিম আৰু ৰাইজৰ সেৱা কৰিব পাম। ৰাইজে মৰম কৰি যদি মোৰ ভোটটোত মোৰ ৰেডিঅ' ছবিটোত ভোট দিয়ে তেতিয়াহ'লে নিশ্চয় অনুগ্ৰহ হ'ম আৰু ভৱিষ্যতে মই ৰাইজৰ কামত সহায় সহযোগ কৰিম বুলি আগবাঢ়িছোঁ। সদায়ে যাতে ৰাইজৰ সহায় সহযোগ পাম আৰু ৰাইজ সকলোৱে মোৰ ভালে পক্ষ দিছে আৰু তেওঁলোকৰ মই পুনৰ আশীৰ্বাদ আৰু তেওঁলোকক মৰম স্নেহ যাতে মই কাম কৰি যাব পাৰোঁ তাৰ বাবে মই আশা কৰিছোঁ। তেনেদৰে ৩৩ নং পূব বেকেলি গাঁও পঞ্চায়তৰ ৪ নং জবেপাৰা ৱাৰ্ডৰ নিৰ্দলীয় সাধাৰণ সদস্য পদৰ প্ৰাৰ্থী ইন্দুপ্ৰভা বড়ো ৰাভাৰ মুকলি কৰে নিৰ্বাচনী কাৰ্যালয়। ৱাৰ্ড এলেকাৰ ভিন্ন জাতি জনগোষ্ঠীৰ ধৰ্ম বৰ্ণ নিৰ্বিশেষে সমৰ্থন জনোৱা ইন্দুপ্ৰভা বড়ো ৰাভাৰ নিৰ্বাচনী কাৰ্যালয়টো আনুষ্ঠানিকভাৱে উদ্বোধন কৰে ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ ২৩ নং খলিহাকোট সমষ্টিৰ কাৰ্যবাহী সদস্য তথা জননেতা নগৰমল চৰকাৰীয়ে। এই কাৰ্যালয় মুকলি কাৰ্যসূচীত ভিন্ন জাতি জনগোষ্ঠীৰ ধৰ্ম বৰ্ণ নিৰ্বিশেষে শতাধিক লোকে অংশগ্ৰহণ কৰি নিৰ্দলীয় প্ৰাৰ্থী ইন্দুপ্ৰভা বড়ো ৰাভাক সমৰ্থন জনায়। বকুৰ পৰা ধনমণি মেধিৰ ৰিপৰ্টাৰ লাইভ অসম। আজি আমাৰ ৩৩ নং পূব বেকেলি গাঁও পঞ্চায়তৰ ৪ নং ৱাৰ্ডৰ আমাৰ প্ৰক্ষেপিত প্ৰাৰ্থী ৰাইজৰ দ্বাৰা মনোনীত আমি ইন্দুপ্ৰভা ৰাভা বড়ো ৰাভা বাইদেউৰ নিৰ্বাচনী প্ৰচাৰ কাৰ্যালয় উন্মোচন কৰিলোঁ। আৰু যিহেতু আমি ৰাভা হাছং যৌথ সংগ্ৰাম সমিতিৰ ফালৰ পৰাই আমি ৰাইজৰ সৈতে কথা পাতি পেলাই আমি বাইদেউক আমি ইয়াত প্ৰক্ষেপ কৰিছিলোঁ বা মনোনীত কৰিছিলোঁ আৰু সেইকাৰণে তেখেতৰ প্ৰচাৰৰ ক্ষেত্ৰত আমাৰ এটা দায়বদ্ধতা আছে। আৰু যিহেতু মই ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ আমাৰ খলিহাকোট পৰিষদৰ সমষ্টিৰ এজন প্ৰতিনিধি আৰু প্ৰতিনিধি হিচাপে আমি আমাৰ আগন্তুক গাঁও পঞ্চায়তখন যে আমি আমাৰ আদৰ্শৰ আধাৰত গঠন হোৱাটো আমি বিচাৰিছোঁ আৰু ৰাইজক এই কথাখিনি কোৱাৰ লগে লগে স্বতঃস্ফূৰ্তভাৱে সঁহাৰি দিলে আৰু সেইকাৰণে আমি ৰাইজৰ সহযোগতে আমি ইতিমধ্যে প্ৰাৰ্থী আমি মনোনীত কৰিছোঁ আমাৰ ফালৰ পৰা। আমাৰ সেই ৪ নং ৱাৰ্ডৰ কাৰণে আমাৰ ৩৩ নং পূব বেকেলি গাঁও পঞ্চায়ত আৰু সেই ৪ নং এইটো ৱাৰ্ড ৪ নং কাৰণে আমাৰ ইন্দুপ্ৰভা বড়ো ৰাভা বাইদেউ আৰু লগতে আমাৰ ২ নং ৱাৰ্ডৰ কাৰণে শংকৰ কলিতা দুজনী ইয়াতে আছে আৰু তেখেতক আমাৰ গোটেই ভোটখিনি মিক্সাৰ হৈ আছে গোটেই গাঁওবিলাকত ইটো ৱাৰ্ডৰ তেনেকৈ ধৰণৰ। সেইকাৰণে আমি গোটেইখিনি সুন্দৰকৈ কথা পাতিলোঁ। যথেষ্টখিনি ৰাইজ ইয়ালৈ আহিছে, স্বতঃস্ফূৰ্ত সকলোখিনি সমৰ্থন আগবঢ়াইছে। আমি যিখিনি নিজৰ আদৰ্শ এটা আমি ৰাইজৰ সন্মুখত উপস্থাপন কৰিলোঁ, আমাৰ আদৰ্শখিনিক ৰাইজে গ্ৰহণ কৰিছে। ৰিপৰ্টাৰ লাইভ।